মহিলা বিশ্বকাপৰ আজি হৈছে অষ্টমখন মেচ। বৰ্ষাপাৰাত অনুষ্ঠিত মহিলা বিশ্বকাপৰ মেচত ইংলেণ্ডৰ জয়লাভ। ইংলেণ্ডে 4 উইকেটত পৰাস্ত কৰে বাংলাদেশক। প্ৰথমে বেটিং কৰি বাংলাদেশে 49 অভাৰ 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 178 ৰান। ইংলেণ্ড মহিলা ক্ৰিকেট টীমে 46 অভাৰ 1টা বলত 6 উইকেট হেৰুৱাই সংগ্ৰহ কৰে 182 ৰান। बारे में क्या बोलोगे? थोड़ा धीमा मैच था और ज़्यादा रन होता तो अच्छा होता। किसका मैच से क्या अच्छा लगा है? इंग्लैंड का ভাল লাগিছে মেচটো ভালেই আছিল ইন্টেনসিভ আছিল মানে লাস্ট মোমেন্টটো বহুত ইন্টেনসিভ আছিল মানে একদম মানে লাগি আছিল যে কোনে জিতিব মানে 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 এটা টাইমত লাগিছিল যে বাংলাদেশ মানে জিতি যাব মানে যেনেভাৱে ফিল্ডিংটো কৰি আছিল ফিল্ডিংটো ভাল আছিল কিন্তু ইংলেণ্ডৰ গ্যাপে গ্যাপে ৰানটো ওলাই গৈছে এই কাৰণে জিতি গ'ল কিন্তু বোট টিমে ভাল খেলিছে এগিলা চাই পিনি মানে চাৰ্লি ডিনৰ ফেন আছিলোঁ মই তাৰপিছত লাষ্টত দেখিলোঁ লাষ্টৰ শ্বটটো উইনিং শ্বটটো টাইম মাৰিছে 1 ৰান লাগিছিলে তো এতিয়া 4 এটা মাৰি দিছে আৰু খতম হৈ গৈছে বলিঙো খুব ভাল কৰিছে 10 অভাৰত 28 ৰান দিছে আৰু 2টা উইকেট পাইছে বাকী সকলোৱে ভালে খেলিছে বাংলাদেশে এটলিষ্ট পাকিস্তানত